ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ড RRB ফালৰ পৰা নতুনকৈ ওলাইছে গ্ৰুপ ডিৰ কাৰণে ৩২,৪৩৮টা লেভেল 1ৰ পোষ্ট আৰু এই পোষ্টকেইটাৰ অনলাইন আবেদন কৰাৰ লাষ্ট ডেট হৈছে 22 ফেব্ৰুৱাৰী 2025লৈকে আপোনালোকে অনলাইনত আবেদন কৰিব পাৰিব আৰু টোটেল পদ ওলাইছে ৩২,৪৩৮টা আৰু পদকেইটা আপোনালোকৰ গ্ৰুপ ডি লেভেল 1ৰ কাৰণে ওলাইছে আৰু ইয়াৰে আপোনালোকৰ গ্ৰুপ ডি লেভেল 1ৰ ক'ত কিমানটা পদ আছে সেইটো ইয়াত দি দিছে আৰু ইয়াত আপোনালোকৰ নৰ্থ ইষ্ট ৰেলৱেৰ কাৰণে ওলাইছে ১৩৭০টা আৰু ইয়াৰ টোটেল পদ হৈছে আপোনালোকৰ ৩২,৪৩৮টা আৰু বয়সৰ ক্ষেত্ৰত এই পদকেইটাৰ কাৰণে ধৰি দিছে আপোনালোকৰ 18ৰ পৰা 34 বছৰলৈকে আবেদন কৰিব পাৰিব আৰু যদিহে SC বা ST হয় 5 বছৰ বেছি হ'লেও পাৰিব, OBC হ'লে 3 বছৰ বেছি হ'লেও পাৰিব, PWD আনৰিজাৰ্ভসকলে 10 বছৰ বেছি হ'লেও পাৰিব, PWD OBC হ'লে 13 বছৰ বেছি হ'লেও পাৰিব আৰু PWD SC ST হ'লে 15 বছৰ বেছি হ'লেও পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনটো ইয়াত আপোনালোকৰ ধৰি দিছে আপোনালোকে ক্লাছ 10 পাছ হ'ব লাগিব আৰু যোনকেইটা আপোনালোকৰ ITI থকা পোষ্ট আছে তাত আপোনালোকে ITI কৰা হ'ব লাগিব। তো NSC আপোনালোকৰ NCVT বিচাৰিছে। এপ্লিকেশ্যন ফিজটো দিব লাগিব SC ST এক্স ছাৰ্ভিচমেন PWD ফিমেল ট্ৰেন্সজেণ্ডাৰ মাইনৰিটি ইকনমিকেলি বেকৱাৰ্ড ক্লাছ তেওঁলোকে দিব লাগিব 250 টকা, আদাৰ্ছসকলে দিব লাগিব 500 টকা আৰু বৰ্তমান ইয়াৰ অনলাইন আবেদন 23 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব আৰু লাষ্ট ডেটটো হৈছে 22 ফেব্ৰুৱাৰী। যদি আপোনালোকে আবেদন কৰিম বুলি ভাবিছে 23 জানুৱাৰীৰ পৰা RRB যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব।